হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ শক্তিপীঠ মা কামাখ্যা, য'ত কোনো মূৰ্তি নাই, বৰঞ্চ প্ৰাকৃতিকভাৱে বৈ অহা এটা নিজৰাৰ শিলৰ যোনিপীঠক পূজা কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি নৰকাসুৰ নামৰ অসুৰটোৱে দেৱী কামাখ্যাক বিয়া কৰাবলৈ বিচাৰিছিল। দেৱীয়ে তেওঁৰ আগত এটা চৰ্ত ৰাখিছিল যে ৰাতিপুৱাৰ কুকুৰা ডাকৰ আগতে পাহাৰৰ তলৰ পৰা মন্দিৰলৈ এটা শিলৰ সাঁকো সাজি উলিয়াব লাগিব। কামটো সম্পূৰ্ণ হোৱাৰ পথত থাকোতে দেৱীয়ে এক মায়াৰ জৰিয়তে কুকুৰাটো মাতিবলৈ বাধ্য কৰিছিল, যাৰ ফলত কামটো অসম্পূৰ্ণ হৈ ৰৈছিল। নীলাচল পাহাৰত যাবলৈ এইখন হৈছে মা কামাখ্যা মন্দিৰৰ প্ৰথমখন প্ৰৱেশদ্বাৰ। মন্দিৰলৈ গৈ আমি অনুক্ৰমে আগবাঢ়ি গৈ আছো। যিমানেই আমি নীলাচল পাহাৰত ওপৰলৈ উঠি গৈ আছো, সিমানেই নীলাচল পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যই আমাৰ মনবোৰ মোহি লৈ গৈ আছে। আমি প্ৰায়ে কামাখ্যা মন্দিৰলৈ গৈয়ে থাকো। ব্যস্ত মহানগৰীৰ প্ৰদূষণ, কোলাহল, গৰম জলবায়ুৰ পৰা মুক্ত এই নীলাচল পাহাৰ। এটা আচৰিত কথা আপোনালোকক জনাওঁ, যিটো একেবাৰেই সত্য। যিমানেই আপুনি নীলাচল পাহাৰত ওপৰলৈ গৈ থাকিব, সিমানেই অনুভৱ কৰিব মা কামাখ্যাৰ এক পজিটিভ এনাৰ্জি। যিহেতু অম্বুবাচী মেলা সমাগত, অহা 22 জুনৰ পৰা এই মেলা আৰম্ভ হ'ব। সেয়েহে আপোনালোকে দেখিছে যে ৰাস্তাসমূহৰ দুয়োপাৰে বাঁহেৰে ৰভাবোৰ সাজি আছে। এয়া আন একো নাই, অম্বুবাচী মেলা আৰম্ভ হোৱাৰ দিনাখনৰ পৰাই কামাখ্যা মন্দিৰলৈ বা নীলাচল পাহাৰত যিকোনো গাড়ীৰ আহ-যাহ বন্ধ কৰি দিয়া হয়। কেৱল মাত্ৰ জৰুৰীকালীন বাহনসমূহ যাব দিয়া হয়। মন্দিৰলৈ মানুহবোৰে চেণ্ডেল নিপিন্ধাকৈ খোজ কাঢ়ি যায়। মানুহৰ ভিৰ আৰু ঠেলা-হেঁচাৰ বাবে মানুহবোৰক অকণমান সকাহ দিয়াৰ বাবে ঠায়ে ঠায়ে অলপ দূৰত্বত এই ৰভাসমূহ জিৰণি চৰা হিচাপে সজা হয় আৰু তাত লক্ষ লক্ষ মানুহক খোৱা পানী, চৰবত, খোৱা খাদ্য, ঔষধ পাতি যোগান ধৰা হয়, যাতে কোনো ভক্তই মন্দিৰৰ দৰ্শন কৰিব আহি কষ্ট অনুভৱ নকৰে। এতিয়া মই মন্দিৰৰ গেট পালো আৰু এয়া চাওক, মন্দিৰৰ দুয়োকাষে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু পূজাৰ ব্যৱহৃত প্ৰসাদ, ফুল এইবোৰৰ দোকান। এতিয়া মই মাৰ মন্দিৰত প্ৰৱেশ কৰিলো। উফ, মাৰ কি অদ্ভুত এনাৰ্জি! মন্দিৰত সোমোৱাৰ লগে লগে মাৰ অদ্ভুত শক্তিয়ে মোৰ নয়নত অশ্ৰু নিগৰাই তুলিছে। মন্দিৰৰ চাকি লগাবলৈ আৰু দৰ্শন কৰাৰ আগতে এয়া শক্তিকুণ্ডত নিজৰ ভৰিখন ধুই নিজকে পবিত্ৰ কৰি লোৱা হয়। কোৱা হয় যে ইয়াৰ পানী নোচোৱাকৈ মাৰ দৰ্শন কৰিব গ'লে মাৰ কৃপা পোৱা নাযায়। হাত-ভৰি শক্তিকুণ্ডৰ পানীৰে পবিত্ৰ কৰি এয়া কুণ্ডৰ কাষেৰে গণেশ বাবা আৰু শিৱ পৰিয়ালৰ মূৰ্তি দেখা যায়। গণেশদেৱক প্ৰথমে আপুনি ধূপ-চাকি লগাইহে মাৰ চৰণত চাকি জ্বলোৱা হয়। এয়া হৈছে তান্ত্ৰিক উচ্ছিষ্ট গণেশ। কোৱা হয় যে ইয়াত সেৱা কৰিলে মানুহৰ জীৱনৰ ব্লেক মেজিক বা নিগেটিভ এনাৰ্জিসমূহ আঁতৰি যায়। এয়া হৈছে মাৰ শক্তিপীঠত ধূপ-চাকি লগোৱা স্থান। আৰু এয়া নন্দী বাবা, য'ত আমাৰ মনৰ উইচবোৰ ক'লে ফুলফিল হয় বুলি লোকবিশ্বাস আছে। ধূপ-চাকি লগাই আমি মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰিলো। তাত ফটো তোলা নিষেধ। গৰ্ভগৃহত দেৱী মায়ে শয়ন কৰা বিচনাখন, যি সম্পূৰ্ণৰূপে সোণেৰে নিৰ্মিত, আৰু লগতে মন্দিৰৰ গৰ্ভগৃহৰ ৱাল আৰু দৰ্জাবোৰ সম্পূৰ্ণ সোণেৰে নিৰ্মিত। মন্দিৰৰ শিখৰত থকা গম্বুজ বা কলহবোৰো সকলো সোণেৰে নিৰ্মিত। মাৰ চৰণত শিৰনত হৈ আমি মাৰ মন্দিৰত 3 বাৰ পৰিক্ৰমা কৰিলো। এয়া মন্দিৰৰ VIP আৰু VVIPৰ লাইনসমূহ। জেনেৰেল লাইনসমূহত ৰাতি 12 বজাৰ পৰাই দৰ্শনাৰ্থীসমূহে টিকেট কাউণ্টাৰত ৰৈ থকা দেখা যায়। প্ৰতিদিনে 8-10 হাজাৰ ভক্তই নিতৌ মাৰ দৰ্শন কৰি মাৰ কৃপা লাভ কৰে। যদি আপুনিও মাৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপ আহৰি লৈ আহক মাৰ দৰ্শন কৰিবলৈ। এনেদৰে আগলৈও মা কামাখ্যাৰ বিষয়ে অধিক জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব
আৰু লাইক কৰিবলৈ নাপাহৰিব। লগতে আহি থকা ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব।